হলো গাইস সকলোৰে এটা সপোন থাকে যে এদিন ফ্লাইটত উঠিম ঠিক তেনেকৈ মোৰ এটা সপোন আছিল যে এদিন ফ্লাইটত উঠিম ফ্লাইটৰ পৰা উইন্ডো সিটৰ পৰা একদম চাই থাকিম বাহিৰৰ মেঘবোৰ আজি সেই সপোনটো মোৰ পূৰণ হ'ব সৰুতে মানে যেতিয়া ওপৰে উৰি যায় ফ্লাইট বিলাক তেতিয়া আমি এনেকা মানে দৌৰি আহিছিলো এনেকা যদি এদিন আমি উঠিব পাৰিলো হয় সেই সপোনটো আজি মোৰ পূৰণ হ'ব এইকাৰণে বহুত এক্সাইটেড হৈ আছো মই আৰু ইয়াত মানে তেজপুৰত এয়াৰপোৰ্ট আছে মই গম নাপাওঁ যে ইয়াত এয়াৰপোৰ্ট আছে আৰু ইয়াৰ পৰা ফ্লাইট চলাই তাৰ পাছত এই মানে ইয়াত এয়াৰফোৰ্স আছিল কিন্তু এতিয়া এয়াৰপোৰ্টো হৈছে হ'ল বাৰু বহুত বছৰ তাৰ পাছত মোৰ লগৰ এজনে ক'লে যে ইয়াত বহুত টিকেটৰ দাম কম মানে ইয়াৰ পৰা লীলাবাৰীলৈ তেজপুৰৰ পৰা লীলাবাৰীলৈ ফ্লাইট চলে মাত্ৰ 300 টকা আপোনালোকে এইটো বিশ্বাস নকৰিব বা আৰু কোনো ঠাইত হয়তো ইমান কম দামত টিকেট নাপাব আজিকালি গাড়ীত গলে বা আপুনি টমটমত গলে বহুত টকা লাগে কিন্তু ফ্লাইটত মাত্ৰ 300 টকা আৰু কিছুমান ওয়েবসাইটত মানে কেতিয়াবা টেক্স লয় অলপ বেছি হয় আৰু কিছুমান ওয়েবসাইটত 300 টকাতকৈ কমে 150 টকা 200 টকা এনেকুৱাটো পায় তাৰ পাছত কি হ'ল মই ইমানে এক্সাইটেড হৈ গলো যে আজি এসপ্তাহ দুসপ্তাহ মানৰ পৰা যেতিয়া হলো মই একদম পুৰা ফ্লাইটত উঠা সপোন দেখি থাকো তাৰ পাছত কি হ'ল আমি 4জন মান যাম বুলি ভাবিছিলো তাৰ পাছত এজনৰ মানে টিকেট এটা ট্ৰাই কৰি চালো বলে এটা টিকেট কাটি চাও তাৰ পাছত আমাক এটা কাটিম তাৰ পাছত কি হ'ল হিয়া টিকেটটো ট্ৰাই কৰাটো ঠিক মতে কাটিলো তাৰ পাছত মই বেছি ইমানে এক্সাইটেড হলো আপোনালোকক দেখাই আছো জীৱনত বহুত এক্সাইটেড হোৱা বেয়া মোৰ কি ভুল হৈ গল দেখাই আছো আপোনালোকক তো আমাৰ টিকেটটো কাটিব লাগে 28 জুলাই তাৰ পাছত মই ইমানে এক্সাইটেড হৈ গলো তাৰিখটো নাচালৈ হৈ গল 28 আগষ্ট তাৰ পাছত আৰু মোৰ যাবলৈ মানে মন নোহোৱা হৈ গল তিনিটা টিকেট কাটিলোই মই তাৰ পাছত পইচাটো গল ৰিটাৰ্ণ বা আহে না নাহে কাৰণে মানে মোৰ একদম মানে মন নোযোৱা হ'ল তাৰ পাছত মোৰ লগৰজনেও পিছত টিকেটটো কাটিলে ইয়াৰ আপোনাৰ 350 নে কি হেৰা কাটিছে মোৰ লগৰ আৰু এজনক কাটি দিলো মই 244 তেনে 300 টকা কিন্তু মানে অফাৰ সফাৰ আছিল আৰু কিছুমান ওয়েবসাইটত দামটো কম মই 244 টকা টিকেট কাটি দিলো ফ্লাইটৰ টিকেট এছত ই কাটিলে 350 তাৰ পাছত মোৰ মানে যাব মনে নোৱা হ'ল তাৰ পাছত কি কৰিলে মানে এই প্লেনিংটো ময়ে কৰিছিলো ইহত দুটাই মোৰ টিকেটটো 600 নে 700 টকা টেক্সেস ভৰি ইহত দুটাই কাটি দিলে সেইকাৰণে ভাবিলো দে আৰু যেটো ইহতা কাটি দিছে তো আজি যাও আৰু আপোনালোকক সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম আৰু জীৱনত বহুত এক্সাইটেড হোৱা বেয়া কাৰণ মোৰ টিকেটটো যেটো দামটো কম আছিল কাৰণে বাৰু ইমান কথা নাই আৰু মই বাৰু টিকেটৰ পইচাটো পাই গলো ইখান টিকেটটো কেনসেল কৰি দিলো এইটো যদি টিকেটটো এটা টিকেটৰ দাম 7000 হলে কি হলে ভাবি চাও মাত্ৰ 244 নে 300 টকা আছিল 700 টকা 700 কিবা টকা আছিল সেইকাৰণে বাৰু বহুত কথা নাই কিন্তু যিকোনো কামে নকয় সম্পূৰ্ণ সকলোবোৰ কাম মিক্স কৰিব তো এতিয়া ওলাই লও আৰু এটা চাৰ্ট এটা আনিছো মানে ফ্লাইটৰ দাম বুলি পুৰা ওলাই লও আপোনালোকক দেখাইছো তো হৈ গ'ল আমাৰ ওলোৱা ইফালে নতুন চাৰ্ট কেনে লাগিছে ক'ব আৰু ইফালে আছে নিকুৰা পুৰা ফ্ৰী ফায়াৰৰ ড্ৰেছ পিন্ধি লৈছে আৰু বতৰটো আজি বৰষুণ দিনে ৰ'দে দেই কি কৰে ধৰবাই পৰা নাই এই ৰ'দে এই বৰষুণ দি পুৰা গোলমাল হৈ আছে দে यार তো প্ৰথম যাৱাৰ আগতে আমাৰ মেইন কামকেইটা কৰি লওক খিৰিকি মাৰি দৰ্জা ভালদৰে জপাই থৈ যাওঁ নহ'লে বৰষুণ আহিলে পেলাই ছিগি যাব খিৰিকিখন বন্ধ কৰিব পাহৰি পেলাই তো এতিয়া তালা চালা মাৰি যাব লাগে তো তালাটো মাৰি লওঁ লৈ আমাৰ যাত্ৰা আজি আৰম্ভ কৰা তো অলপ পাছত আমি এই তাত থাকি মৰি কিবা এটা ভাবিয়ে ভাল লাগে নিকুৰা এক্সপিৰিয়েঞ্চ কেনে এই অলপ পাছত আমি তাত উৰি থাকিম কেনে লাগিব এক্সপিৰিয়েঞ্চ এটা কেনে লাগি আছে ফাৰ্ষ্ট ফ্লাইট এক্সপিৰিয়েঞ্চ বুলি না তো আহি পালো ৰিজৰ্টৰ ৰুম এতিয়া ইয়া ওলোৱাৰ পাছত আমি দুজন একেলগে যাম সেই ওলা 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 যেহেতু পুৱা আমাৰ মেচত মানে ৰুটি চুটি চলে কাৰণে ভাবিলো যে ভাতৰ খাই যে আমি খখাৰ মাৰি যে ভাত খাম এয়া তো পুৱাৰ লগত ফ্লাইটত গ'লে এইবিলাক নিমিলে এটা আছে ঢেকীয়া আলু ফ্লাইটত গ'লে অলপ ষ্টেণ্ডাৰ্ড বস্তু খাব লাগে কিন্তু একদম ঢেকীয়া চেকীয়া খাই দে আৰু এতিয়া আমি এতিয়া অকণমান উঠি যাম আৰু এইফালে ডাঙৰীয়া মাছ খাব আহিছে এই ডাঙৰীয়া তো বালিপাৰাৰ পৰা তেজপুৰলৈ যোৱা ৰুটটোৰ লেফ্ট চাইডে এয়াৰপৰ্টটো আছে পেলাই যাব তো পাই গ'লো এয়াৰপৰ্ট গেট এতিয়া ইয়াৰ পৰা আমি ভিতৰত সোমাই যাব লাগিব অলপ টাইম খোজ কাঢ়িব লাগিব ইয়াৰ পৰা দূৰ আছে কিন্তু আমাৰ অটোখন ইয়াতে নমাই থৈ গ'ল আৰু আমাৰ অটো ড্ৰাইভাৰে কি কৰিলে আমাৰ এই মেইন গেটতে নমাই দিলা কৈছে কি এইখিনিৰ পৰা ওচৰে এতিয়া চাওঁ যি ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ বেছি হ'ব চাগে অটো ড্ৰাইভাৰে আমাৰ বাদ দি দিলে পুৰা আজি দেই আৰু উপায় নাই আৰু ফ্লাইট জানি অলপ খোজ কাঢ়িব লাগিব তাৰপিছত ফ্লাইটত উঠিম এনেকৈ আৰু ইয়াতে এয়াৰপৰ্টৰ মানে যিটো নেকি মেইন ৰাস্তাটো মানে ইয়াৰ পৰা গেটৰ পৰা এয়াৰপৰ্টলৈ আহা ইয়াত বহুত গছ গছনি আছে আৰু ইয়াতে গছ এটা দেখিছোঁ মানে ইয়াত কিছুমান ফল লাগিছে এইটো কি ফল চিনি পোৱা নাই আপোনালোকে চাই ক'বচোন এইটো আপোনালোকক জুম কৰিছোঁ এইটো আপোনালোকৰ কি গছ হয় বা কি ফল হয় আমি চিনি পোৱা নাই কৰদৈ নহয় কিন্তু মানে কৰদৈ নিচিনাই দেখি অলপ আৰু আপোনালোকৰ যদি টিকেটটো কাটে
স্কাই স্কেনাৰ বুলি এপ এটা আছে, সেইটো এপত কাটিব। সেইটোত মানে বহুত কম দাম হয় আৰু কিছুমান এপত দামটো বেছি। এনে যদি মিনিমাম চাব যাওঁ এটা টিকেটৰ দাম 300 টকা, কিন্তু কেতিয়াবা কিছুমান এপছত মানে বহুত টেক্স লয়, 1000 টকাও দেখাই দিয়ে আৰু কিছুমানত কম। আৰু স্কাই স্কেনাৰ এপটোত আপোনালোকে যদি মানে আহে টিকেট কাটিব, তাত দামটো কম 244। আৰু আমি মুখ্যমভাৱে অভাৰ স্পীডৰ বাবে আৰু বহুত এক্সাইটেড হোৱাৰ বাবে তিনিটা টিকেটৰ দাম বেলেগ বেলেগ হ'ল। মোৰ 600 হ'ল, এজনৰ 244 হ'ল আৰু এজনৰ 230 আৰু এজনৰ 350 হ'ল। এনেকৈ মানে গোটেইকেইটা টিকেটৰ প্ৰাইচটো বেলেগ বেলেগ হ'ল। মানে আমি একেলগে নাকাটিলোঁ আৰু যাম নাযাম এনেকৈ কাটি দিলোঁ, সেইকাৰণে পিছত টিকেটৰ প্ৰাইচটো মানে বেছি হৈ যায়। তো ফাইনেলি পাই গ'লোঁ আমি এয়াৰপৰ্ট। এতিয়া ইয়াত বৰ্ডিং পাছ বনাই ল'ব লাগে। তো বৰ্ডিং পাছটো বনাই লওঁ। তো এতিয়া বৰ্ডিং পাছ বনাবৰ কাৰণে ইয়াত লাইন পাতিব লাগিব আৰু আপোনালোকে অনলাইন যদি টিকেট কাটে প্ৰিণ্ট আউট এখন উলিয়াই লৈ আহিব আৰু আধাৰ কাৰ্ড বা পান কাৰ্ড কিবা এখন আইডেণ্টিটি প্ৰুফ লৈ আহিব আৰু ইয়াতে আপোনাৰ চিটটো চিলেক্ট কৰিব পাৰিব। এতিয়া আমি ইয়াত এণ্ট্ৰি কৰিব লাগিব। ফাৰ্ষ্ট এণ্ট্ৰিটো কৰি লওঁ, টিকেটটো দেখাই এতিয়া আমি টিকেটত সোমাই আছোঁ। তো বৰ্ডিং পাছ লৈ ল'লোঁ। তাৰপাছত ইফালে চেকিং হ'ল। চেকিঙত কি হ'ল, মোৰ মানে বেল চেল সকলোবোৰ খুলি দিব লাগে না। তাৰপাছত বেল পাত খুলি দিলোঁ। মোৰ পেণ্টটো হৈছে বহুত ডাঙৰ, যেন তেন পেণ্টটো কিবাকৈ ধৰি ৰাখিছোঁ। অৱস্থা বেয়া আছিলে আজি মোৰ, মানে একদম পূৰা বেল্টটো খুলি দিব লাগে, অকলে যায় বেল্টটো খুলিব লাগিব। তাৰপাছত বেল পাত খুলি দিলোঁ। পেণ্টৰ চাইজটো মোৰ ডাঙৰ, এইফালে মই কঁকাল ধৰোঁ, একদম পেণ্টটো যেন তেন ধৰি ৰাখিছোঁ কিবাকৈ মানুহৰ আগত লাজ লুগুৰি গ'লোঁ আজি। আৰু ফাৰ্ষ্ট মানে চেকিঙৰ ফাৰ্ষ্ট লাইনত মই আহিছিলোঁ, সেইকাৰণে মানুহবোৰ এতিয়া সিটো পাৰ্টত আছে, তাৰ পৰা ইয়ালৈ লাহে লাহে আহি থাকিব। এতিয়া ইয়াত সিফালে ইমান মানুহ নাই, গতিকে মই আছোঁ এতিয়া। আৰু আপুনি যদি বোলে ভাবিছে যে ফ্লাইটত জাৰ্ণি কৰিব মন বা পইচা পাতিৰ অসুবিধা, কিন্তু আপুনি ইয়াতে এবাৰ সেই মজাটো ল'ব পাৰে। মাত্ৰ 244, কেতিয়াবা 150 হয় এনেকুৱা। মানে এবাৰ যদি চাব যায় আপুনি 300 টকাৰ টিকেটত আপুনি ফ্লাইট জাৰ্ণি কৰিব পাৰে। আৰু ইমান সহজ হয়তো ক'তো নহ'ব, আৰু মই ভবা নাছিলোঁ যে ইমান সহজত পাম বা ইমান কম দামত টিকেট এটা পাম। গতিকে ফাইনেলি আজি বহুত ভাল লাগিছে। অলপ পাছত ইয়াতে ফ্লাইটখন লেণ্ড কৰিব। এতিয়া এইটো বেলেগত আছে কিন্তু আহিব নাই, গতিকে লেণ্ড কৰিব। তো আপোনালোকৰ যদি মন আছে এবাৰ তেজপুৰত আহিব, আহি তেজপুৰৰ পৰা লীলাবাৰীলৈ যাত্ৰা কৰিব। বেলেগ ইয়াৰ পৰা বহুত জেগাত যায় বাৰু, মানে তাত প্ৰাইচটো কম, কেতিয়াবা 150 টকা হয় হাইষ্ট কমিলে, আৰু কেতিয়াবা মানে টেক্স চেক্স লৈ কিছুমান এপত বেছিও হয়। যদি আপুনি ইচ্ছা কৰে মানে এভাৰেজ যদি চাব যাওঁ আমি 300 টকাত আপুনি ফ্লাইট জাৰ্ণি কৰিব পাৰে। আৰু আজি আমাৰ এই তিনিজনেৰে আমাৰ প্ৰথম ফ্লাইট জাৰ্ণি। আৰু ভাবিছিলেন তই যেনেকৈ আজি ফ্লাইটত যাবি? ভাবিছিলোঁ। ভাবিছিলি ন? কেনেকুৱা লাগিছে এতিয়া? অনুভৱ মজা। এইফালে নিকুতাৰ অনুভৱ কেনেকুৱা? প্ৰথম ফ্লাইট জাৰ্ণি মজা ন? আমাৰ তিনিজনৰ প্ৰথম ফ্লাইট জাৰ্ণি, তো ভাল লাগিছে আৰু পুৰা। তো আমাৰ ফ্লাইট আছে 11:10 আৰু এতিয়া বাজিল 10:20 আৰু 50 মিনিটমান আমি ৰ'ব লাগিব। তাৰপাছত আমাৰ ফ্লাইট আহি ইয়াতে লেণ্ড কৰিব। আৰু আপুনি ইয়াতেও চাব পাৰে প্ৰথম ফ্লাইটখনে আমাৰ এয়াৰলাইন্স এয়াৰ 11:10। আৰু ফাইনেলি আহি পেলাই আমাৰ ফ্লাইট আপোনালোকক দেখাই আছোঁ, চাওক এইফালে আহি আছে। তো আহি পেলাই উৰিকল, মানে আমি যেতিয়া সৰু হৈছিলোঁ তেতিয়া আমি উৰিকল বুলি কৈছিলোঁ, উৰিকল। তো মই এতিয়া ইয়াত ছিট বিচাৰি আছোঁ। যেনেকৈ পৰীক্ষাত লেভেল বিচাৰি নাপাওঁ, ঠিক তেনেকৈ ছিট বিচাৰি পোৱা নাই। যদি ছিট বিচাৰি নাপাওঁ পাইলটৰ লগতে বহিম যে ইয়াৰ। তো পালোঁ দিয়ক ছিট। এতিয়া ছিট বেল্টডাল মাৰি লওঁ। তো আগতে এনেকৈ কাৰোবাক ছিট বেল্ট মাৰা দেখিছিলোঁ ফ্লাইটত, আজি নিজেই মাৰি লৈছোঁ, কিবা ভাল লাগিছে। আৰু আপুনি ইয়াতে এইখনত মানে টেবুল টাইপ আৰু কিবা যদি আহে ইয়াত থৈ লৈ খাব পাৰে, মেগী চেগী, ইয়াত পানী বটল বঢ়িয়াকৈ থৈ ল'ব পাৰে। আৰু মই কৈছিলোঁ যে উইণ্ডো ছিট দিয়ক, বঢ়িয়াকৈ উইণ্ডো ছিটৰ কাষত বহি লৈছোঁ। এতিয়া বঢ়িয়া বাহিৰৰ ভিউ চাই যাম আৰু। একদম লাহে লাহে এক ছিটত ওপৰলৈ উঠাই দিছে, বেলেগ এটা ছিটত ওপৰলৈ উঠাই দিছে। এতিয়া লাহে লাহে তাৰপিছত অলপমান একেবাৰে উঠাই দিছে। ফাৰ্ষ্ট কেই কিলোমিটাৰমান গৈ লয় মানে তলতে, তাৰপাছত এটা ছিটত ওপৰলৈ উঠাই দিয়ে। সেইখিনি মানে বেয়া ভয় লাগি যায়। একে যাই থাকিব মানে এটা একেলগে পিক আপটো দি দিয়ে, পূৰা ওপৰলৈ উঠি যায়। পূৰা এতিয়া ওপৰলৈ এনেকুৱা এলুলীয়া কৰিছে, আগত দিকে পূৰা ওপৰ হৈ গৈছে। এবাৰ উঠাই দিয়ে, এবাৰ নমাই দিয়ে। বিদ্যা কৈছোঁ ফাৰ্ষ্ট অলপ ভয় লাগি যায়, বা কপি আছে এনেকৈ। ফাৰ্ষ্ট যেতিয়া ওপৰলৈ উঠাই দিব পূৰা ভয় লাগি যায়। আৰু অলপ কৰি মানে ওপৰলৈ যাই আছে। যেতিয়া ওপৰলৈ যাব আগৰখন পূৰা দাঙি দিব আৰু পিছ চাইডে পূৰা তললৈ নামি যাব, মানে এৰুলীয়া কৰি দিয়ে পূৰা। এনেকুৱা কৰি গৈ আছে এতিয়া। এবাৰ উঠাই দিয়ে, আকৌ এবাৰ সমান কৰি দিয়ে, এবাৰ উঠাই দিয়ে, এবাৰ সমান কৰি দিয়ে। এনেকৈ গৈ আছে, বিদ্যা কৈছোঁ ভয় লাগি যায়। এবাৰ এনেকৈ দাঙি দিয়ে, এবাৰ এনেকৈ ইফালে দিয়ে, এবাৰ এনেকৈ দিয়ে। এনেকৈ নৰ্মেলি গৈ থাকিলে আপোনাৰ সিমান ভয় নালাগে। যেতিয়া মানে টাৰ্ণিং লয় তেতিয়া বিদ্যা কৈছোঁ বেয়া ভয় লাগি যায়। চাহ তাহ লাইন চাই গৰম চাই
তামোল লাগিব নেকি তামোল সেইবিলাক আহিলে ভাল লাগে ন আৰু এতিয়া পেনখন পূৰা এনেকুৱাই আছে মানে আগৰ চাইডটো পূৰা দাম খাই আছে আৰু এতিয়া মানে কিমান স্পীডত গৈছে আপুনি ভিতৰৰ পৰা একো গম নাপায় আপুনি যদি বাহিৰলৈকে চাই ভাবিব একদম লাহে লাহে যাই আছে কেৰণ্ডিয়া যোৱা আছে কিন্তু বহুত স্পীডত গৈ আছে কিন্তু ভিতৰৰ পৰা মানে আপুনি গম নাপায় বাহিৰলৈ চালে কিমান স্পীডত গৈ আছে নিকুৰা ইয়াত তামোল চাই নাহে নেকি বাদাম হে বাদাম লগা আছিলে মোক পাম নে তামোল হ'ব নেকি তামোল আৰু মানে যিটো ভাবিছিলোঁ যে একদম মেঘৰ মাজেৰে যাম বা মেঘৰ কাষে যাম ওচৰত মেঘ দেখিম কিন্তু সেইটো নহ'ল মেঘ বহুত তলতে আছে বহুত ওপৰাই আহিছে ট্ৰেইনখন মেঘ বহুত তলত আছে আপোনালোকে চাই লওক আপুনি চাওক মেঘ কিমান তলত আছে কিন্তু ভাবিছিলোঁ যে বঢ়িয়াকৈ মেঘৰ কাষে যাম মেঘৰ ওচৰে যাম কিন্তু সেইটো নহ'ল মেঘ বহুত তলতে আছে ইয়াৰ আৰু ইয়াতে বেলেগ কিবা চুইচ আছে নেকি টিপিটো নেকি এটা যি হৈ দেখা যাব নাই এনেকুৱা খিৰিকি দৰ্জা অকলে যাব বিপদ হৈ মোবাইল নাই নিটিপো তললৈ নি আছে পূৰা তললৈ পূৰা হ'লে ধুনীয়াকৈ একদম হলাই দিয়ে পূৰা তললৈ অলপ হৈ আছে তেনেকৈ আছে আৰু এতিয়া ফাইনেলি আহি পালোঁ বহুত টাইম নালাগে বাৰু তেজপুৰৰ পৰা লীলাবাৰীলৈ মানে লখিমপুৰ গতিকে তাৰ পৰা আপোনাৰ 35 মিনিটমান লাগে এতিয়া মানে লেণ্ড কৰি আছে অলপ লাহে লাহে Driving to your stations, please, for landing. Thank you. নিগেটিভ টাইপত অলপমান মানে 100 কিলোমিটাৰ ৰৈছে আপুনি গাড়ীতে যায় কিছুমান ভাল গাড়ীত আপোনাৰ 300, 400, 500 এনেকুৱা টকা ল'ব মানে লাইন গাড়ীত আৰু আপুনি প্ৰাইভেট গাড়ী লৈ গ'লেতো বহুতেই লাগিব তাৰপাছত আৰু ৰিক্সাত গ'লেওতো আপুনি ওচৰ ৰাস্তা বাৰু বহুত দূৰ নহয় অলপমান টমটমতো যদি যায় আপুনি 100 টকা 50 টকা 2-3 কিলোমিটাৰ গ'লেই তেনেকুৱা ল'ব এখন টমটমতে এতিয়া এখন প্লেনত ভাবি যাওক আপুনি 200 টকা 100 টকাত এখন প্লেনত উঠিব পাৰিছোঁ ইয়াতকৈ আৰু কি লাগে আৰু ইয়াতকৈ আৰু বেলেগ অসুবিধা নালাগে মাত্ৰ 200 বা 300 টকাতে আপুনি ইয়াত টিকেট কাটিব পাৰিব কেতিয়াবা অফাৰ থাকেতো কোনোবাই কৈছোঁ যদি কিছুমানৰ বহুত মানে ইচ্ছা আছে যে ফ্লাইট উঠিম টিকেটৰ কাৰণে পোৱা নাই এই আপুনি ইয়াত বঢ়িয়াকৈ উঠিব পাৰে কম টকাতে আৰু এটা মই আজি জীৱনত মানে হাঁহি উঠা আৰু এটা মনত পৰি যাব আৰু এইটো আপুনি যদি কেতিয়াবা আহে আপুনি ডাঙৰ পেণ্ট পিন্ধি নাহিব মানে কঁকালটো ডাঙৰ আপোনাৰ কঁকালটো সৰু পেণ্টৰ চাইজ কঁকালটো ডাঙৰ তেনেকুৱা পেণ্ট পিন্ধি নাহিব আপুনি বেল চেল মাৰিলে বেল পাতিতে দিব লাগিব তেতিয়া আপোনাৰ পেণ্ট লুকি যাব পাৰে বহুত ৰিক্স আছে এইটো এতিয়া স্পীডটো অলপ বঢ়াই দিয়া যেন লাগিছে তললৈ অহাৰ কাৰণে এনে কি ক'ব নোৱাৰোঁ এই ফাইনেলি লেণ্ড কৰিলে আৰু লাগি যাব না পাগল হৈ যাব যেতিয়া প্লেনখন লেণ্ড কৰিব মানে চকা এতিয়া তলত লাগি যাব তেতিয়া প্লেনখন বহুত কঁপি যায় আৰু ফটো ভিডিঅ' এইবিলাক কৰিব নিদিয়ে ছাৰ ফটো মত কিজিয়ে ছাৰ ভিডিঅ' মত কিজিয়ে এনেকৈ কৈ থাকে বহুত প্ৰব্লেম তো ফাইনেলি পাই গ'লোঁ লেণ্ডিং হৈ গ'ল আমাৰ আজিৰ যাত্ৰা ছাকচেছ আৰু এইফালে অৰুণাচল সেইফালৰ ভিউটো ধুনীয়া আছিলে হে আৰু এইখন ফেন হেলিকপ্টাৰ পাংখা আনি লগাই দিছে কিবা ভাঙা হেলিকপ্টাৰ পাংখাকে আনি ফেন কৰি লগাই দিছে নেকি ভবাই নবা টমটমত দিছোঁ টমটমত ফ্লাইটৰ ভাড়া টমটমৰ ভাড়া বেছি কম নহ'ব নেকি ফ্লাইটত যি কম টমটম তুমি 200 টকা 500 টকা দি আহিব পাৰা টমটমত 1000 টকা দিব লাগিব তো এতিয়া ভাতটো খাই লওঁ ভাতকেইটা খাই আমাৰ কাম এটা আছে মানে কামটো হোৱাৰ পাছত আমি যাওঁতে আকৌ ৰিটাৰ্ণ মানে ট্ৰেইনত যাম ফ্লাইটতে গ'লোঁ কিন্তু ফ্লাইটখন লগে মানে ৰিটাৰ্ণ হয় সেইকাৰণে আমাৰ প্ৰব্লেম সেইকাৰণে ভাত চাত খাই আমাৰ কাম এটা আছে কামটো কৰি 6:30মান বজাত ট্ৰেইন আছে ট্ৰেইনত গৈ দিম আৰু নিৰামিষ ভাত বহুত আঞ্জা আছে আৰু এতিয়া ভাত চাত খাই লৈ ট্ৰেইনত উঠিলোঁ মোটামুটি 4 ঘণ্টামান লাগিব আৰু আজি বহুত একদম গৰমত গা চা পূৰা বেয়া হৈ গৈছে চোলা ভিতৰত খুলি দিছোঁ বহুত গৰম দিছে ইয়াত আৰু এইফালে মই ওপৰত শুই যাম এতিয়া কাৰণ 4 ঘণ্টামান যিহেতু লাগিব সেইকাৰণে শুই যাম আৰু এইফালে তলত আছে বিদুৰ ভাই ইয়াত এইটো ইফালে মোক তলফালৰ পৰা খুচি আছে এইটো বাই বাই